আগৰ হিচাপত মানে আমি ক'বলৈ গ'লে ইউপিত প্ৰায় তাৰমানে হায়েষ্ট লেভেলটো মানে 307 ইমানমান আছিল মানে ক'বলৈ গ'লে আমি 307 আছিল আৰু এনেকৈ লৱেষ্টটো প্ৰায় তাৰমানে 290ৰ ভিতৰত ধৰি ল'ব আৰু মানে ইউপিত স্পেচিয়েলি মানে 290ৰ পৰা 307 একচুৱেলি এইটো কামৰূপ মেট্ৰ' হয় এইখন মই মেট্ৰ'খন এইকাৰণে দেখুৱাই মেট্ৰ'ত এনালাইচিছটো হ'লে তাৰমানে বাকীখিনি এনালাইচিছটো অকণমান কৰিব সহজ হয় সেইকাৰণে গোটেইখিনি ভিডিঅ'টো শেষলৈকে চাই থাকক মই আপোনালোকক ধুনীয়াকৈ এইটো ভিডিঅ' বনাম এল পিৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ অলৰেডি বহুত ভাল এনালাইচিছ হৈছে সেইটো আৰু এইটো হয়তো ভালেই হ'ব আশা কৰোঁ গতিকে শেষলৈকে চাই থাকক এতিয়া চাওক বন্ধুসকল আমি জানো যে আমাৰ ইউপিত কিমান পোষ্ট 1750টা পোষ্ট ওলাইছে আৰু ইয়াতে আমাৰ 5% এইচএছৰ পৰা ল'ব 5% গ্ৰেজুৱেশ্যনৰ পৰা ল'ব 5% ডিএলএড বা বিএডৰ পৰা ল'ব 80% টেট বা টেটৰ অসম টেটে হওক বা চিটেটে হওক টেটৰ ফালৰ পৰা 80% আৰু ইয়াতে আমাৰ মন কৰিবলগীয়া কথা এইটো যে আমাৰ যিখিনি এতিয়া 307 হায়েষ্ট আমাৰ আগৰ লিষ্ট মতে কোনোবা এজন প্ৰাৰ্থীৰ 307 বা 290 মানে 290ৰ পৰা এই যিখিনি 310 মানৰ ভিতৰত এইখিনি হৈছে হায়েষ্ট লেভেল মানে এইখিনিৰ ভিতৰত যিখিনি আছিল সেইখিনি কনফাৰ্ম যে তেওঁ চাকৰিটো পাব ইউপি লেভেলত সেইটো আছিল আগতে যোৱাবাৰ এনেকুৱা আছিল এইখিনি কনফাৰ্ম আৰু ইমানখিনি এই 290ৰ ভিতৰত 90ৰ পৰা 310ৰ ভিতৰত আগৰ হিচাপত এইখিনি নম্বৰ এতিয়া এই 65ৰ পৰা 75 ইমানমান মানে এতিয়া বৰ্তমান আমি এই 5% এই গোটেইখিনি এনেকুৱাকৈ এনালাইচিছ এনেকুৱাকৈ প্লাছ কৰিলে প্ৰায় 65ৰ পৰা 75 হ'ব যিটো আগতে 290ৰ পৰা 310 ইমানমানৰ ভিতৰত মানে যাৰ নম্বৰ আছিল এতিয়া ইমানমান হ'ব মানে হাইষ্টটো এনেকৈ 75 হওক বা 76 এনেকুৱা হ'ব এতিয়া আমাৰ এই যিখিনি 65ৰ পৰা 75 এইখিনি কনফাৰ্ম নেকি পাবই নেকি চাওক এই যিটো 65ৰ পৰা 70 এইখিনি তাৰমানে প্ৰায় তাৰমানে মেক্সিমাম এইখিনি পাবই তাৰমানে এইখিনি পাবই কিন্তু ডিস্ট্ৰিক্ট সিলেকশনটো ভালকৈ কৰিব লাগিব বাৰু এতিয়া 65টো অকমান টাফ যাবও পাৰে তেনেকুৱা হ'ব পাৰে মই ইমান মানৰ পৰা ধৰিছো কাৰণ ইমান মানৰ পৰা যোৱাবাৰ পাইছিল তাৰমানে ইমান মানৰ পৰা কিন্তু এইবাৰ পোষ্ট কম আছে তথাপিও এইবাৰ যেটো আগতে এটা ৰিক্ৰুটমেন্ট হৈ গ'ল তথাপিও এইখিনি কনফাৰ্ম আৰু এইখিনি পাবই নেক্সট আমাৰ আহিল এতিয়া যি সকলৰ 60ৰ পৰা প্ৰায় 65ৰ ভিতৰত মাৰ্কস আছে এই 60 পৰা 65ৰ ভিতৰত এইখিনিৰ মানে এইখিনিৰো আকৌ কি আছে এই 63 64 65 এইখিনিৰ অকমান তাৰমানে কি আছে এইখিনি পোষ্ট মানে আমাৰ লয়াৰ আসামত যেটো বেছিকৈ পোষ্ট ওলাই গতিকে পোষ্টটো এনেকুৱাকৈ সিলেক্ট কৰিব লাগিব এইখিনি যাৰ নম্বৰ আছে মানে জেনাৰেল কাষ্টৰ কাৰণে কিন্তু এইখিনি নম্বৰ বহুত মানে কমে হ'ব জেনাৰেলৰ কাৰণে কাৰণ পোষ্ট কম আছে গম পাইছে 1750টা পোষ্ট আছে মাত্ৰ এই কাৰণে গতিকে জেনাৰেলৰ কাৰণে অলপ টাফ হ'ব কিন্তু ওবিসিৰ কাৰণে বা যেটো আমাৰ এসসি এসটি হক এসসি হক এইখিনিৰ কাৰণে অকমান ইজি হ'ব কিন্তু জেনাৰেল কাৰণে এইখিনি নম্বৰ 60 পৰা 65 অকমান টাফ হ'ব বহুত খিনিয়ে বুলি ক'ব পাৰি কাৰণ পোষ্ট কম আছে যেহেতু কিন্তু ডিস্ট্ৰিক্ট সিলেকশন যদি ভালকৈ কৰা যায় তেতিয়া হলে পাই যাব পাৰে কিন্তু এই যে 55ৰ তলত যি হল আছে ইউপি লেভেলত 55 বুলি কথা নাই প্ৰায় মানে 60ৰ তলত থকা খিনিয়ে তাৰ মানে 60ৰ তলত থকা খিনি তাৰ মানে ইউপি লেভেলত অকমান মানে আশা কৰাটো টানে হৈ পৰিছে মানে আশা কৰিব নোৱাৰি 60ৰ তলত থাকিলে ইউপিত কাৰণ ইউপিত যেহেতু আমাৰ কিমানটা যোগ কৰে এই গোটেইখিনি যোগ কৰিও যদি 60 হয় মাত্ৰ তেনেহলে বহুতখিনি কম হ'ব সেই কাৰণে গতিকে আমাৰ এতিয়া ইউপিত আমি ইমান বহলাই ক'ব নাযাও ইউপিত আমাৰ যি সকলৰ তাৰ মানে এই যেটো এই 65 পৰা 75 আছে তেওঁলোকে অকমান নিশ্চিত হৈ থাকিব পাৰে যে তেওঁলোকে পাব 70ৰ ওপৰত থকা খিনিটো পাবই এনি ডিস্ট্ৰিক্ট কিন্তু 65 যিখিনি বৰ্ডাৰ লাইনত আছে সেইখিনি ডিস্ট্ৰিক্টটো ভালকৈ সিলেক্ট কৰি হয় কিন্তু 90% চান্স আছে এইখিনি এই 65 যিটো নম্বৰ আছে ইমান মান যাৰ আছে বাকিটো তাৰ ওপৰৰ খিনি পাবই কিন্তু এই যেটো 65ৰ তলত এই 63 64 65 বা 62 এইখিনি কিন্তু জেনাৰেলৰ কাৰণে অকমান টাফ হ'ব কিন্তু ওবিসিৰ কাৰণে ভাল হ'ব কাৰণ যোৱাবাৰৰ মই লিষ্টখন মতে আপোনালোকক দেখুৱাছো কিন্তু তাতকৈ অকমান বেলেগকৈ উলিয়াব লগা হৈছে এইবাৰ কাৰণ এইবাৰ পোষ্ট অকমান কম আছে লগতে আপোনালোকৰ সিটেটটো হৈয়ে থাকে বহুতে দিয়ে থাকে সেই কাৰণে
আৰু এই 60%, 58%, 61, 62 এইখিনি কি কোন সকলৰ হৈ জানেনে ইমানমান নম্বৰ আগতে যিসকলৰ তাৰমানে এই 260 পৰা 280 মান 60ও নহয় 65 মানৰ পৰা 280 265 280 এইখিনিৰ ভিতৰত যাৰ যাৰ নম্বৰ আছিল এতিয়া তেওঁলোকৰ তাৰমানে 63 64 65 এনেকুৱা হয় কিন্তু তেতিয়াও যদি নম্বৰটো বঢ়াই লৈছে তেনেহলে বাঢ়ি যাব বাৰু গতিকে আমাৰ এতিয়া কোনটো কলো মই এই যিখিনি আছে এইখিনিটো কনফাৰ্ম হ'ব 65 পৰা 75 এইখিনি বহুত বেছি চান্স আছে আৰু বাকি আপোনালোকৰ জেনাৰেলৰ কাৰণে এইখিনি কম হ'ব কিন্তু এসটি ওবিসিৰ কাৰণে অকমান সুবিধা হ'ব এই 63 64 65 ইমান মানৰ যিখিনি নম্বৰ আছে আৰু যিখিনি 60 ৰ তলত আছে তেওঁলোকৰ কিন্তু অকমান টাফ হ'ব বহুতখিনি টাফ হ'ব 60 ৰ তলতখিনি সেই কাৰণে গৰে ভিডিওটো এইখিনি আছে সকলে শেয়াৰ কৰি দিয়ক লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আজিলৈ ইমানেই ধন্যবাদ নেক্সট কিবা ভিডিও বনাব লাগিলে কব কমেন্ট কৰি ভিডিও বনাম থ্যাংক ইউ